ক্ষমা খুজিও ভিডিও এটা দিছো তো আপোনালোকক ফেচবুকৰ পোষ্টতে হেৰি কৰিছো দাদা প্লিজ মোক ভুল বুজিব আপোনাক দাদা মই আপোনাক ৰিকুৱেষ্ট কৰিছো ভুল নুবুজিব আপোনাক অনুৰোধ কৰিছো কিয় ভুল নুবুজা কথা কৈছা ভুল নুবুজিব দাদা মোক ৰংঘৰত আহি আহোম স্বৰ্গদেউ 600 বছৰ ৰাজত্ব কৰা চৌকাসকলে গ্ৰহণ মানে বনাই থৈ যোৱা এটা সম্পদত তুমি আহি আমাক গালি বাইদেউ ক'লা হেল্ল' ৰফিকুল ইছলাম হয় আচ্ছা আপুনি যে আহি যে ৰংঘৰত যিখিনি কথা ক'লে হয় কওকচোন মই আহোম সেনাৰ পৰা কৈছোঁ হয় কওক আপুনি ৰংঘৰত আহি যিখিনি কথা যে ক'লে সেই কথাখিনি আপুনি কি বুজাব বিচাৰিলে মই আচলতে সম্প্ৰীতিৰ বাৰ্তা এটা দিব খুজিছিলো যাতে বাৰ্তা দিলে নে আপুনি সম্প্ৰীতি বিনষ্ট কৰা বাৰ্তা দিলে সম্প্ৰীতি দাদা মই কেনেকৈ বিনষ্ট কৰিব লাগিব মই আহ্বানে জনাইছিলো শুনক মই আহোম সেনাৰ পৰা কৈছোঁ জিলা ছেক্ৰেটাৰী অঞ্জন গগৈয়ে আপুনি সম্প্ৰীতি বাৰ্তা কি ৰকম আপুনি কেনেকৈ দিলে আপুনি মোক বুজাই দিয়ক চাওক মই আপোনাক এটা কথা কৈছোঁ মুছলমান বুলি ক'লে মিয়া নহয় মিয়া বুলি ক'লে মুছলমান নহয় হয় হয় কিন্তু মোৰ কথাটো হ'ল কি আপুনি ৰংঘৰত ঐতিহাসিক ৰংঘৰৰ পৰা আপুনি যিটো কথা ক'লে সেইটো কেনেকৈ আপুনি গ্ৰহণযোগ্য আপুনি কওক আপুনি যিখিনি কথা সাম্প্ৰদায়িক কথা ক'লে সাম্প্ৰদায়িক শিৱসাগৰে নাই বিচৰা সাম্প্ৰদায়িক শিৱসাগৰ কথা কোৱা আপুনি কেনেকৈ গ্ৰহণযোগ্য বিগ বছৰ দিয়াবলৈ শিৱসাগৰলৈ আহিছিলা নেকি নাই নাই মই শিৱসাগৰখন সদায় সম্প্ৰীতিৰ কথা কয় শিৱসাগৰৰ একতাৰ কথা কয় তুমি যিখিনি কথা ক'লা নাই দাদা শুনক মই কিছুদিনৰ পৰা শুনক দাদা ফেচবুকত কিছুদিনৰ পৰা চাই আছো বেলেগ কথা তুমি অত্যাচাৰ কৰা হয় সেইকাৰণে মই এটা ৰিকুৱেষ্ট কৰিছিলো চোৱা তুমি আহিছিলা ক'ত এখন তুমি মিটিঙত আহিছিলা মইতো লুকাই যোৱা নাই দাদা মোৰ তাতে পুলিচ আছে পুলিচে 25 টকা লৈছে মোৰ পৰা আহিছিলা নাই মিটিংটো আছিলে হয় 8 তাৰিখে মিটিং আছিলে তুমি এখন মিটিঙত আহিছিলা দাদা প্লিজ মোক ভুল বুজিব দাদা মই আপোনাক ৰিকুৱেষ্ট কৰিছো তুমি বুলি কোৱা কাৰণে এটাই আমি আপোনাক মই বেয়া নাপাওঁ দাদা কিন্তু তুমি যিটো কথা ক'লা সেইটো কেনেকে সম্ভৱ শিৱসাগৰ ৰংঘৰৰ পৰা যদি তুমি কি কথা তুমি যদি তুমি এনেকুৱা বিগ বছৰ বিয়া পাবলৈ ক'লা সাম্প্ৰদায়িক সেইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয় ভাই সেইটো নকৰিবা কেলে কৰিলে সেইটো কোৱা নাই দাদা মই কোনো বিগ বাছ তুমি শিৱসাগৰলৈ নাছিলে তুমি মিটিং কৰিবলৈ আহিছা তোমাক কোনো বাধা নাছিলে শিৱসাগৰত সকলোৱে মষ্ট ৱেলকাম বুলি আমি এটা কথা ৰাখি থওঁ কিন্তু সেই বুলি এইটো নহয় যে তুমি কি ক'লা যে আহোম গুচি গ'ল নাই দাদা তোমাৰ মন্তব্যখিনি চাইছা নাই তুমি নাই দাদা এইবিলাক কোৱা নাই মই যে যিজন ৰজা গুচি গ'ল এতিয়া কিন্তু কি নাই দাদা শুনক মোৰ কথা শুনি লওক মই সেইটো কথা কোৱা নাই দাদা 600 বছৰ ৰাজত্ব কৰা যিজন ৰজা আছিল তেখেত নাই গতিকে আমিও নাথাকো গতিকে আমাৰ সম্প্ৰীতিটোহে থাকিব আমি ভাল কৰিলে ভাল থাকিব বেয়া কৰিলে বেয়া থাকিব সেইবিলাকে কৈছিলো দাদা তোমাৰ নিচিনা সাম্প্ৰদায়িক বিগ বছৰ বিয়ৰ পৰা যাতে আহোম নহয় নহয় না দাদা মই তুমি এখন এটা কথা স্পষ্ট ডাঙৰ শুনা কিয় ভুল নুবুজা কথা কৈছা ভুল নুবুজিব দাদা মোক ৰংঘৰত আহি আহোম স্বৰ্গদেউ 600 বছৰ ৰাজত্ব কৰা চৌকাসকলে গ্ৰহণ মানে বনাই থৈ যোৱা এটা সম্পদত তুমি আহি আমাক গালি বাইদেউ ক'লা গালি পানে দাদা একদম কেনে গালি অনুৰোধ কৰি কৈছো মইতো মই কোনো নহয় মই সাধাৰণ সৰু মানুহ এটা মই আহোম ফালৰ পৰা কৈছো না আহোম ঘূৰি ৰফিকুল তুমি শিৱসাগৰলৈ আহিছিলা কিয় সাম্প্ৰদায়িক বিভাজন দিয়াবলৈ নাই দাদা আপোনালোক কোনো ধৰণৰ এনেকুৱা ভুল বাৰ্তা দিয়াৰ কাৰণে তুমি এনেকুৱা শুনা ভুল বাতৰি মই কেনেকে দিলো তোমাৰ ভিডিঅ' মোৰ ওচৰত আছে হয় হয় কথা কি কৈছা কিন্তু মোৰ ওচৰত আছে তাতে আপুনি শুনকচোন মই কিবা বেয়া কৰি কৈছো নেকি মই আহ্বানে জনাইছিলো তুমি কি ক'লা কথাখিনি মন আছে ভালকে চাই লোৱা মই শুনিছো মই কৈছো মই কেইবাবাৰ চালো আহোমে যদি ভুল হৈছে দাদা মই যদি আপোনালোকে ভুল হৈছে মোক ক্ষমা কৰিব স্পষ্ট কথা ভাই মই ভিডিঅ'টো দিয়াৰ পিছত মই ভিডিঅ'টো ডিলিট কৰি দিছো তাৰ পিছত মই ক্ষমা খুজি ভিডিঅ' এটাও দিছো ক্ষমা খুজিও ভিডিঅ' এটা দিছো তো আপোনালোকক ফেচবুকৰ পোষ্টতে হেৰি কৰিছো যোৱাকালি নিউজ পৰ্টেল বিলাকতো মই দিছো দাদা আপোনালোকে মোক যি কয় কওক মুঠতে মোক ভুল নুবুজিব মই আপোনালোকক অনুৰোধ কৰিছো চিধা কথা হ'ব একচন হ'বই
সম্প্ৰীতিৰ কথা কোৱা মানুহৰ এগেইনষ্টত যেতিয়া সম্প্ৰীতি বিগ বস্তু বিয়পাবলৈ যাবি সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহ'ব মই কৈ দিলো তোক ৰংঘৰত আহিছ পলাই চুৰ কৰি ভিডিঅ' কৰাৰ নিচিনা কৰিছ নাই দাদা পলাই চুৰ কৰি যোৱা নাই তাতে পুলিচক কেনেকে কৈছ পইচা লৈছে তো কিহৰ কথা কৈছ তই 25 টকা লৈছে ফিজ তেনেকে চুৰ কৰি যাম দাদা মই দেই এইবোৰ ভুল এই ভুলৰ শুধৰণি হ'ব লাগিব শুধৰণি শাস্তি হ'ব লাগিব তেনেকে দাদা মই ক্ষমা বিচাৰিছো আপোনাৰ পৰা মই ক্ষমা বিচাৰিছো আপোনালোকে বেয়া নাপাব পৰিৱেশ শিৱসাগৰৰ সম্প্ৰীতিৰ পৰিৱেশ তই বিশৃংখল কৰি থৈ যাবি ইয়াত দাদা মোৰ এটা ফোন আহিছে দাদা তোৰ ফোন কি মই নাজানো কি তোৰ ওপৰত একশ তই দাদা, এটা ফোন আহিছে মোৰ। তই শিৱসাগৰত আহি আঁঠু The person you are speaking with